কিন্তু চৰকাৰে নিয়ম বান্ধি দিছে আমাৰ SOP মতে চলিব লাগিব। সেই হিচাপে আমি গোটেইখিনি মাস্ক পৰিধান কৰা ব্যক্তিকে আমি মন্দিৰত সোমাব দিছোঁ আৰু লগতে সকলো ব্যক্তি আমাৰ ইয়াত ভেকচিনেটেড আছে আৰু আমাৰ কমিটিৰ আমি যিমানখিনি আছিলোঁ আমাৰ কমিটিৰ সদস্য লগতে সভাপতি সম্পাদক আমি গোটেইখিনি আমি ভেকচিনেটেড চাৰ্টিফিকেট আমি জমা দিছোঁ আৰু লগতে আমি নিজৰ লগতো ৰাখিছোঁ আৰু সেইখিনি প্ৰশাসনে আমাক দিয়া গোটেইখিনি নিয়ম আমি মানি চলিছোঁ আৰু যিমান ব্যক্তি ইয়াত সোমোৱা হৈছে আমি সকলোকে যদি কোনোবা মাস্ক পিন্ধিব পাহৰিছে আমি তেখেতক আমাৰ তৰফৰ পৰা কমিটিৰ তৰফৰ পৰা আমি মাস্ক দিছোঁ আৰু যিমান ব্যক্তি আছে আমি ভেকচিনেটেড চাই লৈ পেলাই আৰু লগতে আমাৰ যোনটো হেৰি আছে থাৰ্মোমিটাৰ আমি সেই চেক কৰি পেলাই টেম্পাৰেচাৰ চেক কৰি পেলাই মানুহক সোমাবলৈ আমি অনুমতি দিছোঁ। এইবাৰ পূজা আমাৰ লুকৰা বুঢ়াগাঁও সাৰ্বজনীন দুৰ্গা পূজা এইবাৰ আমাৰ 44তম বৰ্ষ আৰু আমি যোৱা 44 বছৰৰ ভিতৰত যোৱা বছৰৰ পৰা আমি সম্পূৰ্ণ গভৰ্ণমেণ্টৰ যি অসম চৰকাৰৰ যি আমাৰ SOP আছে ক'ভিড প্ৰট'কল সেই প্ৰট'কল সম্পূৰ্ণৰূপে আমি মানি চলিছোঁ আৰু আমাৰ সকলো দৰ্শনাৰ্থী ভক্তসকলক আমি সেই SOP মতে চলিবলৈ আহ্বান জনাম আৰু গতিকে আমাৰ এই পূজা মণ্ডপলৈ অহা সকলো দৰ্শনাৰ্থীক আমি মাস্ক দিয়াৰ ব্যৱস্থা কৰিছোঁ, চেনিটাইজাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে 18 বছৰ তলৰ যিসকল আমাৰ কিশোৰী আছে তেখেতসকলৰ আমি পৰাপক্ষত আমি যিখিনি SOP মানিব লাগে সেই মানি চলি আমি তেওঁলোকক আমাৰ দেৱীৰ ওচৰত পুষ্পাঞ্জলি কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। অহাকালি বলি হ'ব, ইয়াত এটা পৰম্পৰা আছে 44 বছৰীয়া পৰম্পৰা। অহাকালি বলি কি ব্যৱস্থা কৰিছে? অহাকালি আমাৰ একচুৱেলি বলি নৱমী আমাৰ 9বিধ বলি হ'ব। কচুৰ পৰা কোমোৰা, মাগুৰ মাছ, এনেকৈ আপোনাৰ হাঁহ, পাৰ, ছাগলী আৰু এটা ম'হ বলি হ'ব। আমাৰ ইয়াত পৌৰাণিক আমাৰ অতীজৰ পৰা আমাৰ এইটো চলি আহিছে। আমাৰ সকলো দৰ্শনাৰ্থীয়ে এইটো আচলতে আমাৰ খুব অত্যন্ত বিশ্বাসত লয়, জনশ্ৰুতিৰ মতে আমাৰ ইয়াত কৰি থকা হৈছে।